মই আগতে কৈছোঁ সিহঁতে পৃথিৱীত কোনো দুখ কষ্ট নোপোৱাকৈ সুখ শেষ কৰি গুচি গৈছে সিহঁত স্বৰ্গগামী। আমি এয়া পূৰ্ণিমা ঘৰলৈ আহি শাক বুটলিছোঁ বোলে ধনিয়া পালেং তাৰপৰা নহৰু পাত। আমাৰ এইগৰাকী বোলে লাজুকী বাইদেউ দেই, লাজ কৰিছে, কথা ক'বলৈকে লাজ বোলে, দেখিছেনে? বাছ দুৰ্ঘটনা হোৱা ঘটনাটো গম পাইছা নাই পূৰ্ণিমা? পাইছোঁ। সঁচাকৈ ইমান ডাঙৰ দুৰ্ঘটনা এটা হ'ল যে আমাৰ বালিজানত, বৰ দুৰ্ভাগ্য কথা। পৰিয়ালবোৰ কেনেকৈ আছে কি কথা ভাবিলে আচৰিত লাগে নহয়নে? সঁচাকৈ বেয়া লাগে আকৌ ন। সিহঁতৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকো ঢুকাইছে। এঘৰৰ যে গোটেই পৰিয়ালেই ঢুকাইছে। পৰিয়ালে ঢুকালে 15জন হ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। মই আজি মোৰ ভাইটি বুলিয়ে কৈছোঁ, তেওঁলোকৰ ঘৰলৈ আহিছিলোঁ। তেওঁ দুৰ্ঘটনাটোৰ বিষয়ে অৱগত, সেয়েহে তেওঁ দুখ প্ৰকাশ কৰি আছে। তেওঁ মোৰ চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত কিছু কথা শ্বেয়াৰ কৰিবলৈ লৈছে, সেয়েহে মই ভিডিঅ'টোৰ যোগেৰে আপোনালোকৰ মাজলৈ এৰিলোঁ। এয়া মোৰ ভাইটি। নমস্কাৰ। বালিজানৰ যিটো দুৰ্ঘটনা, আচলতে সেই দুৰ্ঘটনাটো দুখ প্ৰকাশ কৰিলেও কিন্তু এটা সুখৰ মাজত এটা দুখ আহি পৰিছে। যিটো দুখ মানুহে নভবাকৈ আনন্দ কৰিব যাওঁতে হঠাৎ নামি অহা এটা দুখ। মই ভাবোঁ এইটো ঈশ্বৰৰে অৱদান, যিটো মানুহে নভবাকৈ আহিছে। মৃত্যু হৈছে মানুহৰ এটা শিল্প, আৰু গতিকে মানুহে দুখ প্ৰকাশ কৰিলেও মই ভাবোঁ ভগৱানৰ ফালৰ পৰা সিহঁতৰ সময় সমাগত, গতিকে সিহঁতি নজনাকৈ সুন্দৰভাৱে ইয়াৰ পৰা বিদায় লৈছে। আৰু পৰিয়ালবৰ্গলৈও মোৰ দুখৰ লগতে মই সুখৰ এটা দিব বিচাৰিছোঁ। সিহঁত ইয়ালৈ পৃথিৱীলৈ আহিছিলে মাত্ৰ সুখৰ দিন কটাবৰ কাৰণে। মোৰ ধাৰণাটো তেনে, আৰু যদি কিবা আৰু থাকে তথাপিও মই ভাবোঁ সিহঁতক বিদায় মোৰ মতেতো সুখেৰেহে দিব লাগে। ইয়াত দুখ কৰাতকৈ সুখ কৰাই ভাল যেন পাইছোঁ। হয়, এওঁ ক'ব বিচাৰিছে মানে তেওঁলোকৰ পৰিয়ালটো যিহেতু পিকনিক খাবলৈ গৈ আছিল, এটা আনন্দ মুহূৰ্তত তেওঁলোকৰ পৰিয়ালৰ সকলো লোক একেলগতে নিহত হৈছে। সেয়েহে তেওঁ যেনিবা ক'ব বিচাৰিছে, তেওঁ যিখিনি মনত ভাৱ প্ৰকাশ হৈ আছে সেই কথাটো ক'বলৈ বিচাৰিছে। আপোনালোকে নিশ্চয় বুজি পাইছে চাগৈ। সকলো গুচি গৈছে যেতিয়া এই পৃথিৱীত তেওঁলোকৰ পৰিয়ালৰ কোনোৱে নাই, তেওঁলোকৰ বিষয়ে ভাবিবলৈও কোনো নাই, আৰু ঘৰখনত কোনো থাকিও যোৱা নাই। দুটামান পৰিয়ালৰ বিশেষকৈ সেই ব্যক্তিকেইজনৰ কথাহে এওঁ আচলতে এনেকৈ কৈছে। তাত বৰ বিশেষ আপোনালোকে ভুল নুবুজিব। কাৰণ এইকেইজনে পৃথিৱীলৈ আহিছিলে দুখত দিন কটাবলৈ অহা নাছিলে বুলি মোৰ অনুভৱ হয়। কাৰণ সিহঁতি এই সুখৰ মুহূৰ্ততে সুখতে শেষ হৈ গৈছে সিহঁত, নহয় জানো? সিহঁতি এটা আনন্দৰ দিন লৈ সিহঁতি গৈ আছিলে, হঠাৎ গুচি গৈছে, বা কোনো অসুখ হৈ বহুত দিন থাকি সিহঁতি ইয়াত দিন কটাবলগীয়া হোৱা নাই। মই সেইফালৰ পৰাহে কৈছোঁ যে সিহঁত হৈছে পৃথিৱীলৈ আহিছিলে মানে মাত্ৰ পুণ্য শেষ কৰিবলৈহে আহিছিলে। আৰু জন্ম মাত্ৰে মৃত্যু, সেইটো চিৰন্তন সত্য, কিন্তু অকস্মাতে হোৱা মৃত্যুক আমি সহজে মানি ল'ব নোৱাৰোঁ। সেয়েহে যেনিবা আৰু বাছ আৰু ট্ৰাকৰ লগত সংঘৰ্ষ হৈ মৃত্যু হ'ল, সেয়েহে অসমবাসী স্তব্ধ হৈ ৰৈ যোৱা হৈছে। তাক আমি দুখ প্ৰকাশ কৰিছোঁ, কিন্তু এফালৰ পৰা চাবলৈ হ'লে পৰিয়ালকেইটাৰ জীৱকেইটাই সুন্দৰকৈ তেওঁলোকৰ আত্মাই সদ্গতি পাইছে, মোৰ ফালৰ পৰা। আৰু তোমাৰ ফালৰ পৰা কি কোৱা? মই তাকে কওঁ, সিহঁত পুণ্য আত্মা। মই আগতে কৈ ধন্যবাদ তোমালৈ ইমানকেইটা কথা কোৱাৰ বাবে। ধন্যবাদ থাকিল। ধন্যবাদ।